কিন্তু আমি যিমান দূৰ জানো এতিয়ালৈকে কোনো ক্ষতিপূৰণৰ ব্যৱস্থা হোৱা নাই। এই ক্ষতিপূৰণ কেতিয়া দিব সেইটো যদি মাননীয় মন্ত্ৰীয়ে জনায় নথৈ আনন্দিত হ'ম। নমস্কাৰ বন্ধুসকল, মোৰ নাম মাধৱ দাস। আজি ডক্টৰ জয়প্ৰকাশ দাস দাদাই বিধানসভাৰ মজিয়াত উত্থাপন কৰা বিষয়টো কেৱল এটা ৰাজনৈতিক আলোচনা নহয়, ই আমাৰ নৈপৰীয়া ৰাইজৰ জীৱন মৰণৰ প্ৰশ্ন হয়। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মন্ত্ৰী মহোদয়ক আপোনাৰ জৰিয়তে জানিব খুজিছোঁ যে কিছুদিন ৰঙা নদী যিখন নদী, সেই নদীখনে আমাৰ বিশেষকৈ আমতলা অঞ্চলটো, আমতলা মাজচাপৰি অঞ্চলত বানৰ সংহাৰ সদায় কৰি থাকে আৰু যোৱাবাৰো কৰিছিলে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেই ঠাইত গৈ উপস্থিত হৈছিলে। ৰঙা নদী অঞ্চলত মাথাউৰি নিৰ্মাণ, দুয়োপাৰৰ মজবুত ৰিং বান্ধ আৰু নদী ভাঙনৰ কবলৰ পৰা পৰিয়ালসমূহক সুৰক্ষাৰ দাবী তেওঁ স্পষ্টভাৱে বিধানসভা মজিয়াত আজি উত্থাপন কৰে। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, জলসম্পদ বিভাগক সেই অঞ্চলৰ প্ৰায় 20-25খন গাঁৱে বিগত 10-15 বছৰৰ পৰা অনুৰোধ কৰি আছে যে এই যিটো আলফা মাথাউৰি বুলি কোৱা হয়, সেই মাথাউৰিটো ভাল ধৰণে বনাই দিব লাগে, কিন্তু চৰকাৰে কোনো পদক্ষেপ নলয়। আমি সকলোৱে জানো প্ৰতি বছৰে বানপানী আৰু নদী ভাঙনে কিমান ঘৰ বাৰী কৃষিভূমি নষ্ট কৰিছে, সপোনবোৰ মুহূৰ্ততে ধ্বংস কৰি দিছে। বহু পৰিয়ালে নিজৰ পৈতৃক ভিটা এৰি আন ঠাইলৈ যাবলৈ বাধ্য হৈছে। এই কষ্ট কেৱল পৰিসংখ্যাই বুজাব নোৱাৰি, এই কষ্ট অনুভৱ কৰিব লাগে। লগতে আৰু ৰঙা নদী সিটো পাৰে যিখন বনগাঁও ৰিংবান বুলি কোৱা আছে, তাতো উন্মুক্ত হৈ আছে। সিফালেও 20-25খন গাঁও আছে, বনগাঁও, দুৱাপাৰা, শান্তিপুৰ, মলুৱাল, এনেকৈ কিছু 20-25খন অনুসূচিত জাতি আৰু জনজাতিৰ গাঁও আছে। সেয়ে মাথাউৰি আৰু শক্তিশালী ৰিং বান্ধ নিৰ্মাণ কোনো বিলাসিতা নহয়, ই নৈপৰীয়া ৰাইজৰ অধিকাৰ। সময়মতে ব্যৱস্থা গ্ৰহণ নকৰিলে বহু পৰিয়ালৰ জীৱন সম্পত্তি আৰু ভৱিষ্যত সুৰক্ষিত নহ'ব। কিন্তু এই গাঁওবিলাকৰ মানুহবিলাকক এলাৰ্মটো দি দিলে, নিপকৈ জনাই দিলেই নহ'ব, এই মানুহখিনিকো সুৰক্ষা কৰিব লাগিব। সেইকাৰণে চৰকাৰে কি ব্যৱস্থা কৰিব সেইটো আমাৰ মাননীয় মন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ। ডক্টৰ জয়প্ৰকাশ দাস দাদাই ৰাইজৰ এই দাবী বিধানসভাত উপস্থাপন কৰাটো ইতিবাচক পদক্ষেপ। এতিয়া আমি আশা কৰোঁ যে চৰকাৰে এই বিষয়ত শীঘ্ৰেই বাস্তৱধৰ্মী আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব। লগতে আমতলা মাজৰ চাপৰি অঞ্চলত যোৱাবাৰ পানী হওঁতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গৈ আশ্বাস দিছিলে যে সেই অঞ্চলৰ সকলো ৰাইজক ক্ষতিপূৰণ দিম বুলি। কিন্তু আমি যিমান দূৰ জানো এতিয়ালৈকে কোনো ক্ষতিপূৰণৰ ব্যৱস্থা হোৱা নাই। এই ক্ষতিপূৰণ কেতিয়া দিব সেইটো যদি মাননীয় মন্ত্ৰীয়ে জনায় নথৈ আনন্দিত হ'ম। বন্ধুসকল, আপোনালোকে যদি এই দাবীক সমৰ্থন কৰে তেন্তে এই ভিডিঅ'টো অধিক শ্বেয়াৰ কৰক, যাতে ৰঙা নদী পাৰ আৰু সমগ্ৰ নৈপৰীয়া অঞ্চলসমূহৰ মানুহৰ কণ্ঠস্বৰ জোৰদাৰ হয়। ধন্যবাদ।